প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সুপৰামৰ্শ মতে এই ঘটনা ঘটিলে। দীঘলীয়াভাৱে প্ৰতাৰণা নকৰিলে কিয় দিব টিকেট বেলেগক? আমাৰ ২৭জন প্ৰাৰ্থিত্ব গোটেই থকাৰ পিছত বেলেগক টিকেট দিয়া কি সূচায়? কাৰ কথাত কৰি গৌৰৱ গগৈ ডাঙৰীয়াই এই সিদ্ধান্ত ল'লে? আৰু যদি এইটো কৰিব, এই ২৭টা মানুহৰ পৰা কিয় পইচা ল'ব লাগে? কিয় নমিনেশ্যন ল'ব লাগে? কিয় দিন সমষ্টিৰ মানুহৰ হাজাৰ হাজাৰ লাখ লাখ টকা বৰবাদ কৰাব লাগে? সদস্যৰ পৰা আদি কৰি নগাঁও জিলাৰ সাধাৰণ সম্পাদক আছিলোঁ 7 বছৰ 8 বছৰ ধৰি। মই সকলো পদৰ পৰা মই ইস্তিফা দিলোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ গোটেই অসমত কংগ্ৰেছত নেতৃত্ব চলিছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ। আমাৰ বহুত আৱেগ আছে, বহুত ক্ষোভ আছে। আজি 1 বছৰ আগত চামগুৰিত ইলেকশ্যন হৈছিল, উপ নিৰ্বাচন, কিমান ভোটত হাৰিছিল কংগ্ৰেছৰ প্ৰাৰ্থী। তাত কিয় নিদিলে? ৰাইজৰ দলক বজাবক দিন সমষ্টি কিয় বাছি ল'বলগীয়া? দিন সমষ্টিৰ কি মানুহ নাই? হাজাৰ হাজাৰ কৰ্মীক কিয় এনেকৈ অপমান কৰিলে? আমাৰ দুখীয়া, আমাৰ নিচিনা ফেমিলিৰ ল'ৰা ৰকিবুল হুছেইনৰ ওচৰত গৈ কোনো কাৰণত এইবিলাক MLA মন্ত্ৰী হ'ব নোৱাৰে। এই সুবিধা নিদিয়ে তেওঁ। একচুৱেলি এইটো আমাৰ ব্যক্তিগত সিদ্ধান্ত নহয়, আপোনালোকৰ চকুৰ আগত স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মানুহখিনি ইয়াত আহিছে, উপস্থিত হৈছে। তেওঁলোকৰ ক্ষোভ, তেওঁলোকৰ বেদনা কংগ্ৰেছ দলৰ নেতৃত্বই বুজি নাপালে। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সুপৰামৰ্শ মতে এই ঘটনা ঘটিলে দিন সমষ্টিত। নিশ্চিতভাৱে প্ৰতাৰণা নকৰিলে কিয় দিব টিকেট বেলেগক? আমাৰ ২৭জন প্ৰাৰ্থিত্ব গোটেই থকাৰ পিছত বেলেগক টিকেট দিয়া কি সূচায়? আমাৰ 4জন জিলা পৰিষদ আমি জিকাইছিলোঁ, 21-22জন কাউন্সিলৰ আমি জিকাইছোঁ। এনেকুৱা হৈ আছিল, যিকোনো এজনক প্ৰাৰ্থিত্ব দিলেই ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ফ্ৰেণ্ডশ্বিপ খেলিলেও 1 লাখ ভোট পাই আমি জিকিলোহেঁতেন। এনেকুৱা এটা সমষ্টি কিয় তেনেকৈ নষ্ট কৰিলে? কিহৰ স্বাৰ্থত? কাৰ কথাত কৰি গৌৰৱ গগৈ ডাঙৰীয়াই এই সিদ্ধান্ত ল'লে? আৰু যদি এইটো কৰিব, এই ২৭টা মানুহৰ পৰা কিয় পইচা ল'ব লাগে? কিয় নমিনেশ্যন ল'ব লাগে? কিয় দিন সমষ্টিৰ মানুহৰ হাজাৰ হাজাৰ লাখ লাখ টকা বৰবাদ কৰাব লাগে? কোন যুক্তিত? গতিকে আমি এইখিনি কোৱাৰ পিছত কালি তোমাক দলৰ পৰা বহিষ্কাৰ কৰিব নিশ্চিত ঐক্যতা নিদিওঁ এই সুবিধা। সেইকাৰণে মই কৈছোঁ, মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য আছিলোঁ, সদস্যৰ পৰা আদি কৰি নগাঁও জিলাৰ সাধাৰণ সম্পাদক আছিলোঁ 7 বছৰ 8 বছৰ ধৰি। মই সকলো পদৰ পৰা মই ইস্তিফা দিলোঁ যে নিশ্চিতভাৱে পদত্যাগ কৰিলোঁ আৰু এই কথা মই ঘোষণা কৰিলোঁ। আমাৰ প্ৰাৰ্থী ৰাইজে থিয় কৰাই আছে। আজি ৰাইজে সিদ্ধান্ত দিছে আমি 2জনে নমিনেশ্যন দিম, হাইদৰ আলী, ৰাইহান চৌধুৰী, আমি 2জন নমিনেশ্যন দিম। সি মোৰ বন্ধু, বাল্য বন্ধু। আমি 2জনে বহি ডিছকাছ কৰি আমাৰ এজনে খেলিব, এজনে আমি প্ৰত্যাহাৰ কৰিম। ৰকিবুল হুছেইন ডাঙৰীয়াৰ গোটেই অসমত কংগ্ৰেছত নেতৃত্ব চলিছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ। বুজিছেনে? এই হৈছে ঘটনা কংগ্ৰেছৰ। আমাৰ বহুত আৱেগ আছে, বহুত ক্ষোভ আছে। আজি 1 বছৰ আগত চামগুৰিত ইলেকশ্যন হৈছিল, উপ নিৰ্বাচন, কিমান ভোটত হাৰিছিল কংগ্ৰেছৰ প্ৰাৰ্থী। তাত কিয় নিদিলে? ৰাইজৰ দলক বজাবক দিন সমষ্টি কিয় বাছি ল'বলগীয়া? দিন সমষ্টিৰ কি মানুহ নাই? হাজাৰ হাজাৰ কৰ্মীক কিয় এনেকৈ অপমান কৰিলে? সেইকাৰণে আমি কৈছোঁ, এতিয়া ৰকিবুল হুছেইন ডাঙৰ মানুহ, প্ৰতাপী মন্ত্ৰী, কোটি কোটি টকাৰ মালিক। আমি হৈছোঁ দুখীয়া ঘৰৰ ল'ৰা। যেতিয়ালৈকে এই আমাৰ দুখীয়া, আমাৰ নিচিনা ফেমিলিৰ ল'ৰা ৰকিবুল হুছেইনৰ ওচৰত গৈ কোনো কাৰণত এইবিলাক MLA মন্ত্ৰী হ'ব নোৱাৰে। এই সুবিধা নিদিয়ে তেওঁ। ৰাইজৰ দলৰ প্ৰাৰ্থী ঘোষণা কৰিছে। ৰাইজৰ দলৰ প্ৰাৰ্থী নহয়, আমি নিৰ্দলীয় হ'ম। আমি জিকাৰ কাৰণে চেষ্টা কৰিম। কোন আহে আমাৰ লগত আহক, আমি ফাইট কৰিম। সেইটো ৰায় দিব দিন সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজে।